নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে যোৰহাটৰ কঁঠাল ভিটাৰ উদ্যোগত বনোৱা ৰিচিপশ্যনিষ্ট, সহায়ক, ছেলছমেন আৰু লগতে এজন ডিজিটেল মাৰ্কেটিং এক্সপাৰ্টৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে দৰমহা দক্ষতা অনুযায়ী দিয়া হ'ব। দক্ষতা অনুসৰি আকৰ্ষণীয় দৰমহা আৰু লগতে বীমা লগতে থকা খোৱাৰ সুবিধা দিয়া হ'ব। জবকেইটাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। নিযুক্তি সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে সম্পূৰ্ণ বায়'ডাটাসহ তলৰ ঠিকনালৈ আবেদন কৰক। বক্স নং 711 মাৰফং, দৈনিক জনমভূমি, যোৰহাট 1। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব লাগিব আৰু বায়'ডাটাখন আপোনালোকে এটা চিল এনভেলপত ভৰাই দিব আৰু এনভেলপৰ ওপৰত আপোনালোকে কেপিটেল লেটাৰত লিখি দিব কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে। এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো অ'এছিছ একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। অ'এছিছ একাডেমী গোৱালপাৰা ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে TGT আৰু PGT। পোষ্ট মুকলি হৈছে 12টা। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছবিলাক হৈছে ইংলিছৰ 2টা, মেথছৰ 2টা পোষ্ট, ছায়েন্সৰ 2টা, ছ'চিয়েল ছায়েন্সৰ 2টা পোষ্ট, হিন্দীৰ বাবে 2টা পোষ্ট, কম্পিউটাৰ ছায়েন্সৰ বাবে 2টা পোষ্ট। টোটেল 12টা পোষ্ট মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই। যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন ৰেচপেক্টিভ ছাবজেক্ট বিচৰা হৈছে। লগতে BEd বা DLEd ডিগ্ৰী থাকিব লাগিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 year অফ এক্সপেৰিয়েঞ্চ কেণ্ডিডেট। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ টিচিং এক্সপেৰিয়েঞ্চ আছে ৰিলেটেড ফিল্ডত কাম কৰাৰ, তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড এক্সপাৰ্ট ইন দ্য কনচাৰ্ণ ছাবজেক্ট। জবকেইটাৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। অ'এছিছ একাডেমীৰ 2 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। পোষ্ট এটা মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 year অফ এক্সপেৰিয়েঞ্চ কেণ্ডিডেট। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। C নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট কাম মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 year অফ এক্সপেৰিয়েঞ্চ কেণ্ডিডেট। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু এপিয়াৰ দ্য ৱাক ইন ইণ্টাৰভিউ হুইচ ইজ গয়িং টু বি হেল্ড অন দ্য ফলোয়িং ডেট এণ্ড ভেনু। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 2 অক্টোবৰ, অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। টাইমটো দিয়া হৈছে মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে অ'এছিছ একাডেমী, নয়াপাৰা, গোৱালপাৰা, আছাম 783101। এই এড্ৰেছত অহাকালিলৈ ইণ্টাৰভিউ চলিব। ফৰ মোৰ ইনফৰমেশ্যন প্লিজ কণ্টেক্ট এট অ'এছিছ একাডেমী, নয়াপাৰা, গোৱালপাৰা। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে অহাকালিলৈ ইণ্টাৰভিউ হ'ব। আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে ফৰ্মেল ড্ৰেছত যাব, লগতে আপডেটেড বায়'ডাটাৰ লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ সকলোবোৰ নথিপত্ৰ লগত লৈ যাব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ইফক' টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ইফক' টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী ৰিকুৱাৰ্ড ছেলছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্ডাষ্ট্ৰী জেনেৰেল ইঞ্চুৰেঞ্চ। প্ৰডাক্টবিলাক হ'ব মটৰ, হেল্থ ইঞ্চুৰেঞ্চ বা নন মটৰ এছেট্ৰা। চেনেল মটৰ ডিলাৰ এণ্ড এজেঞ্চি। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেশ্যন বা MBA ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ছেলছ এক্সপেৰিয়েঞ্চ ইন ইঞ্চুৰেঞ্চ, ফাইনেন্স, বেংক অৰ ৰিলেটেড ইণ্ডাষ্ট্ৰী বা ফ্ৰেছাৰ্ছসকলেও আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটৰ ছেলছৰ অভিজ্ঞতা আছে, ইঞ্চুৰেঞ্চ,
ফাইনেন্স, বেংক বা ৰিলেটেড ইণ্ডাষ্ট্ৰীত কাম কৰা আৰু লগতে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী পেকেজ দিয়া হ'ব মিনিমাম 3.75 লাখ পাৰ এনাম আৰু ইয়াৰ লগতে কোম্পানীৰ যিবিলাক বেনিফিট আছে আদাৰ বেনিফিট সেইবিলাক আপোনালোকে লাভ কৰিব। Essential requirements: interested to travel, meeting people, arranging seminars, recruitment of agents etc. লোকেশ্যনবোৰ হৈছে ডিমাপুৰ, গোলাঘাট, চিলাপথাৰ, পাছিঘাট, ডিগবৈ, আগৰতলা, জিৰ', অৰুণাচল প্ৰদেশ, যোৰহাট আৰু নগাঁও। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 2 অক্টোবৰ অৰ্থাৎ অহাকালিৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু জবকেইটাৰ বাবে লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে, ৰিকুৱাৰ্ড ফৰ TI প্ৰজেক্ট অন HIV/AIDS ছাপৰ্টেড বাই ASSCS ইন হোজাই ডিষ্ট্ৰিক্ট। আউটৰিচ ৱৰ্কাৰৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে আৰু ইয়াৰ লগতে প্ৰজেক্ট মেনেজাৰৰ পোষ্ট এটা মুকলি হৈছে। প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰী নাকো গাইডলাইন্সৰ মৰ্মে দিয়া হ'ব। চেলাৰী এজ পাৰ নাকো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইন্স। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে 5 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে, এজন BSc টিচাৰ আৰু এজন BA টিচাৰ বিচৰা হৈছে। এডুকেশ্যনৰ ছ'চিয়লজি। জবকেইটা জ্ঞানজ্যোতি বিদ্যাপীঠ যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে 9365450572। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। আৰু বন্ধু বান্ধৱীসকল, জবকেইটা কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে সকলোবোৰ জবৰ বাবে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।